হিমন্ত বিশ্বই যিমানখিনি আহোম মানুহৰ কাম কৰিলে, আহোম বাকী চিফ মিনিষ্টাৰত আৰু তিনিজন হৈছিল, কোনেওতো নকৰিলে। মই এবাৰ মোৰ ভোট সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ স্বাৰ্থত দিম। মই এবাৰ মোৰ ভোট অসমৰ লাখ লাখ চৰকাৰী ভূমি দখলমুক্ত কৰাৰ স্বাৰ্থত প্ৰদান কৰিম। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা প্ৰসংগৰ মাজলৈ। কাইলৈ সমগ্ৰ অসমতে চলিব ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই লৈ ইতিমধ্যে চৰকাৰ প্ৰশাসনৰ লগতে ভোটাৰ ৰাইজৰ মনতো দেখা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা। মই ব্যক্তিগতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ শাসনলৈ অহাটো বিচাৰো। এই কথা ইতিমধ্যে মই বহুবাৰ কৈ আহিছো ইয়াৰ পূৰ্বে। কিয় বিচাৰো সেই যুক্তিও বিভিন্ন সময়ত দৰ্শাই আহিছো। আজি আপোনালোকৰ বাবে দুগৰাকী বিশিষ্ট ব্যক্তিৰ বক্তব্য মই লৈ আহিছো। তাৰে এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা গৱেষক পণ্ডিত দয়ানন্দ বৰগোহাঁই আৰু আনগৰাকী হৈছে এসময়ৰ আলফাৰ 28 নং বেটেলিয়নৰ কমাণ্ডাৰ জিতেন দত্ত। প্ৰথমে আহক শিক্ষাবিদ তথা গৱেষক পণ্ডিত দয়ানন্দ বৰগোহাঁইৰ বক্তব্য শুনো। তেওঁৰ মতে গৌৰৱ গগৈ আচলতে আহোম নহয়, গৌৰৱ গগৈ কংগ্ৰেছীহে। আহক পণ্ডিতগৰাকীৰ বক্তব্য মনোযোগেৰে শুনো। আজি আছাউদ্দিন কোনোবা এটাই আহি কৈ দিব যে মিয়া জিন্দাবাদ, আৰু আমি সেইটো মানি লওঁ যে আমাৰ পপুলেশ্যন তেওঁলোকতকৈ বহুত কম, আৰু কম কাৰণে এটা সময়ত আৰু 15-20 বছৰৰ পাছতে আমাৰ ভোটেৰে তেওঁলোকৰ ভোটক জিকাব পৰা আৰু নাযাব। তেতিয়াহ'লে কি ব্যৱস্থা ল'ব লাগিব সেই কথাটো আমি ভাবি উলিয়াব লাগিব। অসমীয়া জাতি এজ এ হ'ল, গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ মানুহ, দেউতাক 15 বছৰ কণ্টিনিউৱাছ চিফ মিনিষ্টাৰ হৈছে, পাৰ্লিয়ামেণ্টত বিৰাট ভালকৈ কথা কয়, গতিকে ভাবিছে যে গৌৰৱ গগৈ এইবাৰ আমাৰ লিডাৰ হ'ব, অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু এটা এনালিচিছ আমাৰ মানুহে পাহৰি গ'লে নহ'ব। 29লৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব। ইয়াত এখন আমি অপজিশ্যন চৰকাৰ যদি কৰি দিওঁ, তেতিয়াহ'লে এই অপজিশ্যন চৰকাৰ হ'লে নিজে জীয়াই থাকিবৰ কাৰণে যিটো যত্ন কৰিব লাগিব, সেই যত্নটোতে কাম শেষ হ'ব। ডেভেলপমেণ্ট ৱৰ্ক কিবা হ'ব বুলি একে আষাৰে ক'ব নোৱাৰি। এতিয়া যদি আমি অনুভূতিবশত চেণ্টিমেণ্টেলি ইমোশ্যন হৈ যদি আমি দি দিওঁ ভোটটো বিজেপিৰ বাহিৰে, তেতিয়াহ'লে অসুবিধা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহোম মানুহবোৰে বেয়া পায়। অকল আহোম মানুহবোৰে নহয়, আমিও বেয়া পাওঁ তেওঁক। কিন্তু তেওঁৱেতো ৱৰ্ল্ড হেৰিটেজ কৰিছে, তেওঁৱে ৰংঘৰৰ বেক চাইডে 100 বিঘা মাটি লৈছে, তেওঁৱে আলাবৈত ৱাৰ মেমৰিয়েল কৰিছে, তেওঁৱে লাচিত বৰফুকনৰ এটা নিজে এটা ক্ৰিয়েট কৰি মাটি লৈ 150 কোটি খৰচ কৰি এটা এষ্টাব্লিছ কৰিছে। চুকাফা সমন্বয় ক্ষেত্ৰ টোটেল অনাদৰ কৰা হ'ল। মই ভাইচ চেয়াৰমেন, চিফ মিনিষ্টাৰ চেয়াৰমেন, 100 কোটি টকা তেওঁ দিম বুলি ঘোষণা কৰিছিল। মোক ক'লে DPR-টো বনাই দিয়া। মই DPR-টো বনাই দিলোঁ, কিন্তু 132 কোটি কৰিলোঁ। সেইটো ডোনাৰৰ পৰা আমি পাম, আৰু সেইটো পোৱাটো খাটাং। তো এই গোটেই কথাখিনিৰে মই আছাউদ্দিন ওৱেচিছৰ বাক্য আৰু কোনোবাই কিবা কিবি কৈ আছে, এই বাক্যবোৰ আৰু শুনি থাকিবলৈ বৰকৈ মন যোৱা নাই। আমাৰ নতুন পুৰুষে এই সম্পৰ্কে এটা সিদ্ধান্ত ল'ব লাগে। মই এইটো লুকাই চুৰকৈ একো কৰা নাই, যি কৰিছোঁ অপেন কৰিছোঁ, আৰু এতিয়া অপেনলি কৈছোঁ যে অনুভূতিবশত ভুল সিদ্ধান্ত ঘপককৈ লৈ ল'লে অসমীয়া জাতিৰ কাৰণে অসুবিধা হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰে কৈছে, ক'লে এওঁৰ নেতৃত্বতে হ'ব। অমিত শ্বাহতকৈ মই ডাঙৰ নহয়, মই কৈ দিলে সিদ্ধান্ত সলনি হৈ যাব। হিমন্ত বিশ্ব শৰ্মাক যদি চিফ মিনিষ্টাৰ পাতিব নালাগে, অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে কৰিব। আৰু অসমীয়া আহোম মানুহৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্কটো ভাল নে বেয়া এইটো ক'বলগীয়া, সেইটো আৰু টান ক'বলৈ। কিন্তু হিমন্ত বিশ্বই যিমানখিনি আহোম মানুহৰ কাম কৰিলে, আহোম বাকী চিফ মিনিষ্টাৰত আৰু তিনিজন হৈছিল, কোনেওতো নকৰিলে। সেই কথাটোতো আমি স্বীকাৰ কৰিব লাগিব। অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ। গৌৰৱ গগৈটো কংগ্ৰেছ, গৌৰৱ গগৈ কোনো গগৈ কাম নাই, তেওঁ কংগ্ৰেছ। যিয়ে হওক যি নহওক, মোক যিমান কাটক মাৰক, গৌৰৱ গগৈ কংগ্ৰেছ, গৌৰৱ গগৈ আহোম নহয়। উপাধিটো কয় তেওঁ হেৰি, তেওঁ না মেডাম মেফি গৈ পাইছে, না ওমফা গৈ পাইছে, নেও কিবা কৰি পাইছে, একো নাই তেওঁৰ সেইটো। কিন্তু অখিল গগৈ আৰু লুৰিণ গগৈয়ে কি কৰিলে? লুৰিণেতো এটাও নাই দিয়া আহোম মানুহ নমিনেশ্যন, তেওঁ নিজে উঠিছে। বাকী চব মুছলিম, ইছলাম। অখিল গগৈয়ে এটা দিছে, দুলাল বৰুৱা, চিচি বৰগাঁও, আৰু তাৰ বাহিৰে নিজে উঠিছে, বাকী চব মুছলিম। ইতিহাসটো কি কৰিলে তেওঁলোকে? যাৰ বিপক্ষে আহোমে হাজাৰ হাজাৰ মানুহ মৰি, ছুইচাইড স্কোৱাড হৈ মৰি লৈ কাম কৰিছে, সেই মানুহখিনিক এতিয়া তেওঁলোকে আহ বুলি ক'ব খোজে, বা তেওঁলোকৰ সহায় লৈ অসম শাসন কৰিব খোজে। এইটো কি জাতীয়তাবাদ তেওঁলোকৰ? মই সেই জাতীয়তাবাদটো বুজি পোৱা নাই, আৰু সেই নেৰেটিভটো কিবা কামত আহিছে, কিমান দূৰ কামত আহিছে সেইটো মই ভবা নাই। দৰ্শকসকল, দয়ানন্দ বৰগোহাঁইৰ বক্তব্য আমি শুনিলো। তেওঁ নিজেই এগৰাকী আহোম জনগোষ্ঠীৰ পুৰোধা ব্যক্তি।
বিজেপিক কিয় আকৌ এবাৰ শাসনলৈ আনিব লাগে তাৰ যি যুক্তি তেওঁ আগবঢ়ালে মোৰ তাত অকণো দ্বিমত নাই। আপোনালোকৰ আছে যদি নিশ্চয় কমেণ্ট বক্সত লিখিব। এইবাৰ আহক জিতেন দত্তৰ বক্তব্য শুনো। ভোট কাক দিব? মই এবাৰ মোৰ ভোট বাংলাদেশী আগ্ৰাসনৰ বিৰুদ্ধত দিম। মই এবাৰ মোৰ ভোট সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ স্বাৰ্থত দিম। মই এবাৰ মোৰ ভোট অসমৰ লাখ লাখ চৰকাৰী ভূমি দখলমুক্ত কৰাৰ স্বাৰ্থত প্ৰদান কৰিম। কংগ্ৰেছ এলায়েন্সে যদি মুকলিকৈ ঘোষণা কৰে চৰকাৰ অহাৰ পিছত তেওঁলোকে উজনি নামনিত যিমানসমূহ চৰকাৰী ভূমি পূব বংগৰ পৰা অহা লোকসকলে দখল কৰি আছে সেই ভূমিসমূহ দখলমুক্ত কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিব পাৰে, এতিয়াও যি সত্ৰৰ যিসমূহ মাটি এই পূব বংগৰ পৰা অহা মিয়া লোকসকলে দখল কৰি আছে এই মাটিসমূহ দখলমুক্ত কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিব পাৰে, 1951 চনৰ পিছত অহা সকলোকে বিদেশী হিচাপে চিনাক্তকৰণ কৰিব লাগে বুলি কেন্দ্ৰৰ ওচৰত যদি দাবী উত্থাপন কৰিব পাৰে, তেন্তে মোৰ ভোট এইবাৰ কংগ্ৰেছ এলায়েন্সৰ পক্ষত প্ৰদান কৰিম। আৰু যদি সেই প্ৰতিশ্ৰুতি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱেই মোৰ ভোটটো আকৌ এবাৰ বিজেপি চৰকাৰলৈ আগবঢ়াম। যোৱা সময়ছোৱাত কংগ্ৰেছৰ কোনো ব্যক্তিয়ে মন্তব্য দিয়া দেখা পাইছোঁ যে কংগ্ৰেছ চৰকাৰ আহিলে বেদখল কৰা ভূমি পুনৰ তেওঁলোকক প্ৰদান কৰা হ'ব। এনেকুৱা জাতিদ্ৰোহী কাৰ্য আমি কাহানিও গ্ৰহণ কৰিব নোৱাৰোঁ, যাৰ কাৰণে মই মোৰ ভোটটো বিজেপিক প্ৰদান কৰিম। জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ আধিপত্য প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু মিয়া বাংলাদেশীৰ দপদপনি নিষেধ কৰাৰ স্বাৰ্থত আমি আমাৰ ভোট বিজেপিক প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ। জয় অসম। দৰ্শকসকল, জিতেন দত্ত আছিল অসমখনক স্বাধীন কৰিব বিচৰা এগৰাকী জাতীয়তাবাদী সৈনিক। তেওঁৰ অসম প্ৰেমত নিশ্চয় সন্দেহৰ অৱকাশ নাই। তেনেস্থলত জাতি মাটি ভেটিৰ স্বাৰ্থত নিৰন্তৰভাৱে কাম কৰি থকা চৰকাৰখনৰ প্ৰতি তেওঁৰ প্ৰচণ্ড আগ্ৰহ থাকিবই। তেওঁৰ প্ৰতিটো কথাৰ সৈতে মই সহমত প্ৰকাশ কৰিছো। কেৱল জিতেন দত্ত বা দয়ানন্দ বৰগোহাঁয়ে নহয়, বিদেশী আগ্ৰাসনৰ পৰা মুক্তি বিচৰা প্ৰতিগৰাকী ব্যক্তিয়ে আজি বিজেপিৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। সামাজিক মাধ্যমত সততে সক্ৰিয় হৈ থকা ঋতু কলিতায়ো প্ৰশ্ন উত্থাপন কৰিছে, মিয়া বাংলাদেশীক উচ্ছেদ কৰা চৰকাৰ লাগে নে উচ্ছেদিতক পুনৰ সংস্থাপিত কৰিম বুলি প্ৰকাশ্যে প্ৰতিশ্ৰুতি দিয়া চৰকাৰ লাগে আমাক? ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায় বাবে ঋতু কলিতাৰ ভিডিঅ'টো ইয়াত দেখুৱাব নোৱাৰিম, কিন্তু ডেছক্ৰিপশ্যনত লিংক দি দিছো, ক্লিক কৰি চাব পাৰিব। এতিয়াই গৈ চাওক। যি নহওক, সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কি উপলব্ধি হ'ল নিশ্চয় কমেণ্ট বক্সত লিখিব। মই আকৌ কওঁ, বাংলাদেশী মিয়াৰে গঢ়িব খোজা নতুন বৰ অসম এখন আমি কাহানিও নিবিচাৰো। আমি বিচাৰো বাংলাদেশী মুক্ত এখন শান্তি সমৃদ্ধিশালী অসম, যিখন অসম স্বৰ্গদেউ চুকাফাই নিৰ্মাণ কৰিছিল আৰু শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণুৰে মহীয়ান হৈছিল। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। কাইলৈ নিশ্চয় ভোট দিবলৈ যাব। আগতীয়াকৈ শুভেচ্ছা জনালো। ধন্যবাদ।